এইখন চাওক কনষ্ট্ৰাকশ্যন অফ কৈলাশ মল্ল বৰুৱা পথ এইখন বেনাৰ দেখুৱাই কালি কংগ্ৰেছৰ নেতা নেত্ৰীসকলে এই ৰাস্তাটো নিৰ্মাণ কৰাক লৈ বিভিন্ন তেনেকৈ আপত্তি কৰি আছে এই ৰাস্তাটো বন্দাজনৰ কাষেৰে পাৰ হৈ গৈছে আৰু এইটো 2020-21 এইটো 15 ফাইনেন্সৰ পইচা আৰু 2021-22 ফাইনেন্সিয়েল ইয়াৰত এই পইচাটো আহিছে আৰু তেতিয়া মন্ত্ৰী এতিয়া হৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু তেখেত এতিয়া মন্ত্ৰী আছিল টুৰিজিমৰ দায়িত্ব কালি কংগ্ৰেছে যিটো অভিযোগ আনিছে যে ৰাজনৈতিক প্ৰভাৱ খটুৱাই দিছপুৰত মন্ত্ৰী হৈ থকাৰ সুবাদতে এনেকুৱা পইচা চেংচন কৰিছে এইটো গোকাত পিছা তেখেত এতিয়া মন্ত্ৰী নাছিলে প্ৰথম কংগ্ৰেছৰ নেতা নেত্ৰীয়ে প্ৰথম জনাটো ভাল যে 2021 তেখেত বা 21-22 তেখেত মন্ত্ৰী নাছিল আৰু গতিকে এই ৰাস্তাটো কৰিছে ৰাইজৰ কাৰণে এই যিটো ৰাস্তা বনাইছে এইটো বুন্দাজনৰ পাৰে পাৰে এইটো আমি স্থানীয় ৰাইজ ইয়াত আছে আপোনালোকে দেখিব এই গোটেইখিনি মানুহ এই অঞ্চলৰ মানুহ ইয়াত গোটেই কাষতে ঘৰ এটাখিনি সকলোৱে কৈছে বুন্দাজনৰ কোনো মাটি বেদখল নকৰাকে এই ৰাস্তাটো বনাইছে পাৰে পাৰে কাষেৰে ৰাস্তাটো লৈ গৈছে আৰু এই ৰাস্তাটোৰ উদ্দেশ্যটো হৈছে কি এটা বিউটিফিকেশ্যনৰ কথা আছে আৰু মানে আৰু যাতে এনক্ৰোচমেণ্ট নহয় ইয়াত যাতে কোনো মানুহে এই ৰাস্তাটো পাৰ হৈ যাতে এনক্ৰোচমেণ্ট কোনো কাৰণত নহয় সেইকাৰণে এটা প্ৰটেকশ্যন বন্দাজনৰ প্ৰটেকশ্যন হিচাপে এই ৰাস্তাটো ব্যৱহাৰ কৰিছে আৰু ইয়াত মানুহে খোজকাঢ়িব পাৰে আৰু স্থানীয় মানুহে সকলোৱে কৈছে আপোনালোকে শুনিব স্থানীয় মানুহে প্ৰত্যেকে কৈছে ৰাস্তাটো বনোৱাৰ কাৰণে তেওঁলোকৰ যথেষ্টখিনি সুবিধা হৈছে বন্দাজনৰ মাটিৰে নহয় আমাৰ সেই খাচ মাটিৰে আমাৰ সেই মাটিৰ মাথাৰে আপোনাৰ ঘাৰেৰে ৰাস্তাটো নিৰ্মাণ কৰিছে আচ্ছা আপোনাৰ ইয়াত কিমান বছৰ হ'ল মোৰ 81 পৰা 1981 পৰা ইপিনে 25 বছৰ সেইপিনে আপোনাৰ 19 বছৰ তাৰ প্ৰায় তাৰমানে আপোনাৰ 44-45 বছৰৰ ওচৰত আপুনি ইয়াত আছে মই যিটো বুজিলো আচ্ছা এই ৰাস্তাটো বনোৱাৰ কাৰণে পানী ওলাই যোৱাত বন্দাজনৰ কিবা অসুবিধা হৈছে একো অসুবিধা হোৱা নাই আপোনাৰ সুবিধাহে কৰি দিছে হয় আপোনাৰ সিপিনে ৰাস্তাটোৰ লগে লগে আপোনাৰ সিপিনে এটা পাৰ্ট আছিলে আগত এতিয়া 4টা পাৰ্ট কৰি দিছে 4টা পাৰ্ট কৰিছে তাৰমানে এতিয়া পানী ওলাই যোৱাত বহুত সুবিধা হৈছে আগতে জমা হৈ আছিলে ফুল হৈ গৈছিলে তাৰ পৰা আমাৰ পিনে বাগৰি আহিছিলে এতিয়া বাগৰে নাহে আপোনাৰ ওলাই গুচি যায় তাৰমানে স্থানীয় মানুহখিনিৰো সুবিধা হৈছে বহুখিনি সুবিধা হৈছে আচ্ছা আৰু এটা কথা ক'লো এই যে তেওঁলোকে কৈছে মন্ত্ৰীৰ ঘৰলৈকে যাবৰ কাৰণে এই ৰাস্তাটো বনাইছে কিন্তু আমিতো দেখিছো মন্ত্ৰীৰ মূল গেটটো বেলেগ চিনেহে আছে ঘৰৰ আৰু তেওঁৰো দেউতাকে মাটি কিনিছে এইটো 1980 এতিয়া নহয় 1980 এটা আপোনাৰ বোধ 1 বছৰ আগত আপুনি যদি 81 তেখেতৰ বোধ 80 1 বছৰ আগত তেখেতৰ মূল গেট বেলেগ আমি যিটো অনুমান কৰিছো ৰাস্তাটো আহি তেখেতৰ ঘৰলৈকে যোৱা ৰাস্তাটো নহয় এইটো তেখেতৰটো বেলেগ পিনে অহা যোৱা কৰে হয়তো ওচৰ সুবিধা সেইকাৰণে যাব পাৰে বেলেগ কথা হয় তেখেতৰ ৰাস্তা বেলেগ আপোনাৰ এইটো ৰাইজৰ কাৰণে কৰিছে ৰাইজে চলি আছে এতিয়া তেখেতে চলা নাই আপোনাৰ ৰাইজেহে চলি আছে ইয়াত থাকে 100 বছৰে হৈছে কিমান বছৰ 100 বছৰ আপোনাৰ আগৰ মানে আপোনাৰ পিতৃ মাতৃ আপোনাৰ আটা আইতা চাগে ইয়াত আছিল এখেতৰ পৰিয়াল 100 বছৰৰ পৰা আছে ইয়াত আমাৰ পৰিয়ালটোতো 100 বছৰৰ পৰা আছে ৰাস্তাটো বনোৱাৰ কাৰণে বহুত ভালে হৈছে ভাল পাইছে মুকলিকে কওক আমাৰ কোনো আগতেতো কাঠৰ দলং আছিল অলপতে পানী গৈছিল তেতিয়া বানপানী হৈছিল এতিয়াতো দলংখন ইমান ডাঙৰকে বনাই দিছে 4টা হৈ গৈছে পানীও বেছিকে যায় আৰু বন্ধটো হোৱা নাই পানী গৈয়ে আছে একো অসুবিধা হোৱা নাই এইটো ৰাইজৰ কাৰণে বনাইছে আৰু বিলকুচি কাৰণে বনাইছে বিলকুচি গোটেই বিলকুচি গুণ্ডা হেৰি কি কয় চৰি কুলটাকুচি ইফালে ভিতৰলৈকে আছে চব ইফালেদি অহা যোৱা কৰে ইটো ৰাস্তা দি অহা যোৱা কৰে এই ৰাস্তা বনোৱাৰ পৰা আৰু চাইডৰ ফালে পানীও নাযায় বহুত সুবিধা হৈছে আপুনি কেইবছৰ মনত আছে 25 বছৰ আছে এতিয়া আমি ইয়াত দেখিলো মানুহ 25 বছৰ 50 বছৰ এটা পৰিয়াল দেখিলো তেখেতসকলে 100 বছৰৰ পৰা আছে তেওঁলোকৰ একদম ককা আইতাকো ইয়াতে আছে আমি যিটো দেখিলো এই ৰাস্তাটো বনোৱাক লৈ কংগ্ৰেছে যিটো আপত্তি কৰি আছে প্ৰথম কুৱেশ্যনটো হৈছে কি বন্দাজনৰ মাটিৰ ওপৰত ৰাস্তাটো আছে নেকি বন্দাজনৰ ওপৰতো এই ৰাস্তাটো নাই ৰাস্তাটো আছে আপোনাৰ বন্দাজনৰ বাহিৰত একদম ক্লিয়াৰ এতিয়া আপুনি স্থানীয় নাগৰিক আপুনি একদম গোটেই কথা ইয়াত জানে আমি বাহিৰৰ পৰা আছো আপুনি ক্লিয়াৰলি জানে গতিকে আপোনাৰ এইটো কথা সকলোৱে বিশ্বাস কৰিবই লাগিব যিমানে অপপ্ৰচাৰ নকৰক যে এইটো বন্দাজনৰ মাটিৰ ওপৰত এই ৰাস্তাটো নাই নাম্বাৰ এতিয়া মেইন কথা হৈছে কি এইটো বিলটোৰ সংৰক্ষিত হ'ল এই ৰাস্তাটো বনাই দিয়াৰ লগে লগে এতিয়া বিলটো দখল কৰিব নোৱাৰে একদম মূল কথা কৈছে এইটো 1 নম্বৰ কথা হ'ল কি এতিয়া বিলটো দখল কৰিব নোৱাৰে আগতে ধৰি লওক ৰাস্তাটো নহ'লে আজি কোনোবাই 1 মিটাৰ কালি 2 মিটাৰ এনেকৈ গৈ তাৰমানে দখল হৈ গ'ল কিন্তু আজি সেই চান্সটো নাই এতিয়া ৰাস্তাটো বনোৱাৰ পৰা সেই বিল এনক্ৰোচমেণ্ট বিল দখলটো বন্ধ হৈ গ'ল সেইটো দখল আৰু নাম্বাৰ 3 পানী ওলাই যোৱা এই যে বিৰোধী দল কংগ্ৰেছে অভিযোগ কৰিছে যে আপোনাৰ পানী ওলাই যোৱাত কিবা অসুবিধা পাইছে নেকি পানী ওলাই যোৱাটো সুবিধা ঠিকেই আছে ড্ৰেইন আছে প্ৰত্যেকে ড্ৰেইনেৰ পানীবিলাক ওলাই আহিছে আৰু এতিয়া পানীৰো নাযায় এইখিনিতো কোনো জলাশয় নাই এইখিনি পানী যোৱা কোনো ৰাস্তাই নাই পানী আমি চিধাকে ওলাই যোৱা পানী গৈছে আপোনাৰ দলংটো ওলাই ধুনীয়াকৈ পানী ওলাই ব্ৰহ্মপুত্ৰত পৰিছে ব্ৰহ্মপুত্ৰত পৰিছে এইটো পানী তাৰমানে যিটো বুজিলো এইটো অপপ্ৰচাৰত ধৰি কংগ্ৰেছৰ একো নহয় একচুৱেল প্ৰেক্টিকেল কথাটো এইখিনি ৰাস্তাটো হৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
ঘৰলৈকে অহা মূল পথ, এইটো মূল পথ, এইটো মেইন গেট চাই লওক আপোনালোকে। এইটো গেটেৰেহে তেখেতে অহা যোৱা কৰে। এইটো তেখেতৰ ঘৰ আৰু ইয়াত স্থানীয় অন্য বাসিন্দাবোৰ আছে। এইটো মূল গেট তেখেতৰ। এইটো গেটেৰে তেখেতে অহা যোৱা কৰে। সেইপিনে আছাম কাৰ্বন আছে, সেইপিনে আছাম কাৰ্বন ফেক্টৰী আৰু এইবোৰ স্থানীয় মানুহ, বিভিন্ন মানুহ আছে। গতিকে এইটো হৈছে তেখেতৰ ঘৰলৈকে অহাৰ মূল ৰাস্তা। গতিকে যিটো ৰাস্তাক লৈ নতুনকৈ বনোৱা সেইপিনৰ যিটো ৰাস্তা কালি নাৰেংগী মূল পথৰ পৰা বনোৱা ৰাস্তাটোক লৈ কংগ্ৰেছে বিভিন্ন অপপ্ৰচাৰ কৰিছে, তেখেতৰ ঘৰলৈকে অহা ৰাস্তা নিৰ্মাণ কৰা বুলি কৈছে। সেইটো ভোকাত মিছা। তেখেতৰ আচল পথ এইটো, সেইটো তেখেতে ৰাইজৰ সুবিধাৰ কাৰণে বনাইছিল আৰু বুন্দাজান প্ৰটেক্ট কৰিবৰ কাৰণেহে বনাইছিল বা নিৰ্মাণ কৰিছিল। সেইটো স্থানীয় মানুহে ইতিমধ্যে জনাই দিছে। কালি কংগ্ৰেছে ইয়াত যিবিলাক ভিডিঅ' ফুটেজ ললে বিভ্ৰান্তি কৰিবৰ কাৰণে মানুহক, অসমৰ নিউজ চেনেলবোৰে সেই বিভ্ৰান্তিমূলক কথাবোৰ কিন্তু প্ৰচাৰ কৰিছে। মই এইকাৰণে বিভ্ৰান্তিমূলক বুলি কৈছো। আজি আমি যিটো দেখিছো, আজিৰ ৰিয়েলিটিটো কিন্তু আজি যিখিনি কথা আমি কৈছো, আজি প্ৰকৃত ৰিয়েলিটি এইখিনিহে, প্ৰকৃত বাস্তৱ কথা এইখিনিহে। কংগ্ৰেছে সম্পূৰ্ণ অপপ্ৰচাৰ কৰিলে। মন্ত্ৰীজনক ডিমৰেলাইজ কৰিবৰ কাৰণে, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক ডিমৰেলাইজ কৰিবৰ কাৰণে এই কামবিলাক কৰিলে। গতিকে মই অসমৰ নিউজ চেনেলবোৰক মই এটা অনুৰোধ জনাম, কালি কংগ্ৰেছৰ লাইভৰ পৰা, তেওঁলোকৰ ছ'চিয়েল মিডিয়া লাইভৰ পৰা বা তেওঁলোকে সাংবাদিকসকলে আহি যিটো নিউজ কৰিলে, বিভিন্ন চেনেলে বজালে, আজি আমি কোৱা কথাখিনি যদি বজায়, তেতিয়া গুৱাহাটীৰ মানুহে, অসমৰ মানুহে প্ৰকৃত সত্যটো উপলব্ধি কৰিব পাৰিব আৰু প্ৰকৃত সত্যটো বুজি পাব।